এতিয়া যিহেতু বজাৰত কেঁচা আম বহুতেই ওলাইছে, বহুতে আমৰ আচাৰো বনাইছে নহয় জানো? আপোনালোকে বনালেনে নাই বাৰু? আজি সেয়ে মই আপোনালোকক কেঁচা আমৰ এটা চাটনিৰ ৰেচিপি দেখুৱাম, ইনষ্টেণ্ট চাটনি। আৰু এয়া একেবাৰে তেল নিদিয়াকৈ বনাই দেখুৱাম আৰু লগে লগেও খাব পাৰিব, বেছি সময় নালাগে, 10 মিনিটতে হৈ যাব আৰু মাহ ধৰি এয়া ভালেও থাকিব। গতিকে দেৰি নকৰি আমি কেনেধৰণে আচাৰো ক'ব পাৰে, চাটনিও ক'ব পাৰে, তেতিয়াহ'লে আহক বনাব চেষ্টা কৰোঁ। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈ যদি চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ তলত থকা ৰঙা ছাবস্ক্ৰাইব বাটনটোও টিপি দিব। কেঁচা আমকেইটা ভালদৰে ধুই লৈছোঁ, লগতে যিখন কটাৰী দি কাটিব সেইখনো ভালদৰে ধুই ৰ'দত শুকাই ল'ব। যিকোনো আচাৰ বা চাটনি বনালে এইটো কথা সদায় মনত ৰাখিব যাতে তাতে অলপো পানী এটোপাও নাথাকে। যদি আপোনালোকৰ এটোপাও পানী থাকি যায়, আমাৰ আচাৰ বা চাটনি যি আমি কেইমাহমানলৈ ষ্ট'ৰ কৰিব বিচাৰোঁ সেয়া নোৱাৰিম। এইখিনি মই আধা ঘণ্টাৰ কাৰণে ৰ'দত শুকাইছোঁ, আপোনালোকে ফেনৰ তলতো থ'ব পাৰে। আৰু ইয়াতে প্ৰথমতে আমৰ বাকলিকেইটা গুচাই লৈছোঁ। মই 4টা আমেদি দেখুৱাই দিম। প্ৰথমতে আপোনালোকক মই এতিয়া জোখটো নকওঁ, যেতিয়া এইখিনি মই চুকি ল'ম তেতিয়া আপোনালোকক জোখটো দেখুৱাই দিম। আৰু এয়া আমাৰ আমৰ বাকলিকেইটা গুচোৱা হৈ গ'ল। এতিয়া আমি যিখন ডাঙৰ ফুটা থাকে, সৰু ফুটাই দি নকৰিব, ডাঙৰ ফুটা দি আমি এইখিনি চুকি লৈছোঁ। আৰু এয়া আমাৰ চুকাখিনিও হৈ গ'ল। গুটিকেইটা বহুত বেছি ডাঙৰ আছে, কিছুমান আমত গুটি সৰু থাকে, কিছুমান আমত ডাঙৰ থাকে, সেইকাৰণে মই আগে জোখটো দিয়া নাই। চুকি লোৱাৰ পিছত মই জোখটো দিম যাতে আপোনালোকৰ বুজি পাব সহজ হয়। এতিয়া মই মেজাৰিং কাপত এইখিনি ঢালি দেখুৱাইছোঁ, 125 গ্ৰাম হৈছে। আৰু এতিয়া এইখিনি এটা যিটো বাচনত বনাম তাতে কেৰাহীটো চাব যাতে শুকান থাকে, এটোপাও পানী নাথাকে। আৰু সেইখিনিত ঢালি দিছোঁ। আৰু ইয়াতে মই 1/3 কাপ গুড় দিছোঁ। ইয়াতে গুড়া গুড় দিছোঁ, যদি আপোনালোকৰ গুড়া গুড় নাথাকে সৰু সৰুকৈ মিহি মিহিকৈ কাটি লৈ ইয়াতে দি দিব। আৰু যদি কিছুমান আমত টেঙা থাকে বেছি, কিছুমান আম অলপ মিঠা থাকে, সেই হিচাপে আপোনালোকে গুড়ৰ পৰিমাণটো কম বেছি কৰিব। আৰু এইখিনি গুড় ঢালি দিছোঁ আৰু ঢালি দি 10 মিনিটৰ কাৰণে এই ধৰণে থৈ দিছোঁ। এতিয়া আহক আচাৰৰ মছলাটো বনাই লওঁ। আৰু তাৰ বাবে আমাক সৰু চামুচেৰে এচামুচ মিঠি আৰু সৰু চামুচেৰে এচামুচ আজৱাইন লৈছোঁ। ডাঙৰ চামুচেৰে 2 চামুচ চফ লৈছোঁ আৰু ডাঙৰ চামুচেৰে এচামুচ জিৰা লৈছোঁ। আৰু সৰিয়হ ডাঙৰ চামুচেৰে এচামুচ আৰু ডাঙৰ চামুচেৰে এচামুচ কালজিৰা দিছোঁ। আপোনালোকে যদি বিচাৰে ধনিয়াও দিব পাৰে, ডাঙৰ চামুচেৰে 2 চামুচ ধনিয়া, মই ইয়াতে দিয়া নাই। এতিয়া মই শুকান কেৰাহী এটাত এইখিনি ড্ৰাই ৰোষ্ট কৰি লৈছোঁ, শুকানে ভাজি লৈছোঁ আৰু কণ্টিনিউৱাছ লাৰি দিব। 2-3 মিনিটতে হৈ যাব। আৰু গেছৰ ফ্লেম ল'ত ৰাখিব। আৰু এটা ধুনীয়া যেতিয়া স্মেল ওলাব, লগে লগে এইখিনি আন এখন প্লেটত নমাই থৈ দিব। আৰু এইখিনি আমাৰ ভজা হৈ গ'ল। আৰু এইখিনি এতিয়া মই এখন প্লেটত উলিয়াই থৈ দিছোঁ। অলপ দেৰি ঠাণ্ডা হ'বৰ কাৰণে থৈ দিছোঁ। তাৰপিছত আমি মিক্সিত গুড়া কৰিব লাগিব। এই মছলা মই অলপ বেছিকৈ বনাইছোঁ, কাৰণ আচাৰ বা চাটনি বনাওঁতে এই মছলা দিলে বহুত টেষ্টি লাগে, সেইকাৰণে অলপ বেছিকৈ বনাইছোঁ। আৰু এয়া আমাৰ গুড়া কৰা হৈ গ'ল। আৰু 10 মিনিট পিছত ইয়াতে ক'লা নিমখ আধা চামুচতকৈ অলপ কম দিছোঁ। আৰু যিটো নিমখ পিংক, মই ইয়াতে ৰক সল্ট ব্যৱহাৰ কৰিছোঁ, আপোনালোকে বগা নিমখো ব্যৱহাৰ কৰিব পাৰে। বগা নিমখতকৈ ৰক সল্টটো বেছি ভাল হয়, এয়া অলপ পিংকিছ কালাৰৰ হয়। আৰু এয়া 1/4 টিস্পুনতকৈ অলপ কম দিছোঁ। আৰু এইখিনি ঢালি মিক্স কৰি দিছোঁ। আৰু এতিয়া এইটো আমি গেছত ল' টু মিডিয়াম ফ্লেমত আমি বনাব লাগিব। গেছৰ ফ্লেম ল' বা মিডিয়ামতে ৰাখিব আৰু কণ্টিনিউৱাছ লাৰি থাকিব। আমাৰ বেছি সময় নালাগে, 5-6 মিনিটতে হৈ যাব।
আৰু এইখিনি যেতিয়া এনেকুৱা ধৰণৰ কনচিষ্টেঞ্চি হৈ যাব, যেতিয়া গোট খাই যাব, তেতিয়া গেছৰ ফ্লেমটো অফ কৰি দিব। এয়া দেখিছে আমাৰ হৈ গৈছে। আৰু এতিয়া ইয়াতে মই যিটো আচাৰ মছলা ৰেডি কৰি থৈছিলোঁ সেয়া আধা চামুচ দিছোঁ, সৰু চামুচেৰে আধা চামুচ দিব। আৰু অলপ জালুকৰ গুড়াও দিছোঁ, আধা চামুচতকৈও কম অলপমান দি দিছোঁ। আপোনালোকে জ্বলাটো যেনেকুৱা ভাল পায় বা নিদিলেও কোনো কথা নাই। আৰু এইখিনি মিক্স কৰি লৈছোঁ। আৰু এইখিনি ঠাণ্ডা হোৱাৰ পিছত শুকান কাঁচৰ বটলত ঢালি থৈ দিব। এই আচাৰটো হেল্ডিও হয়, কাৰণ ইয়াতে তেলো নাই আৰু চেনিও নাই, গুড়েদি বনাইছোঁ। গতিকে আপোনালোকে এয়া সৰু ল'ৰা ছোৱালীক টিফিনত পৰঠাৰ লগতো দিব পাৰে। আৰু ৰুটি পৰঠাৰ লগত এই আচাৰটো খাই খুবেই ভাল লাগে। আপোনালোকে এবাৰ এনেকৈ বনাই চাবচোন। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।